ৰাজ্যত পুনৰ ব্লেকমেইলৰ দৰে ঘটনা। এগৰাকী সহজ সৰল যুৱকক প্ৰথমে ফোনযোগে ভয় ভাবুকি, তাৰ পিছত ধনৰ দাবী। এই ভয়ংকৰ অভিযোগ উত্থাপিত কৰিছে ধুবুৰী জিলাৰ চাপৰ শালকুচা আৰক্ষী চকীৰ অন্তৰ্গত হাৰকাটা মুছলিমপাৰা গাঁৱৰ মুকলেজুল আলীৰ। দাবী কৰা ধন নিদিয়াৰ বাবে নুৰ আমিন নামৰ লম্পটজনে সংবাদকৰ্মী মুকলেজুলৰ ফেচবুক একাউণ্টৰ পৰা ফটো লৈ সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ অশ্লীল ভাষাৰে পোষ্ট কৰে। জানিব পৰা অনুসৰি একেখন গাঁৱৰে নুৰ আমিন নামৰ লম্পটগৰাকীৰ ঘৰ। ইতিমধ্যে সংবাদকৰ্মী মুকলেজুল আলীয়ে চাপৰ শালকুচা আৰক্ষী চকীত ঘটনাটো অৱগত কৰে। এতিয়া প্ৰশ্ন হয়, এই বাতৰি চাই প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব? মোৰ বিৰুদ্ধে এজন যুৱকে অশ্লীল ভাষাৰে ষ্টেটাছ লগাইছে ইনষ্টাগ্ৰামত। এই যুৱকজনৰ নাম হৈছে নুৰ আমিন, আমাৰ গাঁৱৰে হয়। মোৰ পৰা 20,000 টকা খুজিছিল, না দিয়াৰ কাৰণে এনেকুৱা কৰিছে। এই 1-2 মাহ আগত কয় বোলে তই ৰিপৰ্টাৰ কৰা, মোক পইচা দিব লাগিব। মই কৈছোঁ কিয় পইচা দিম? ধন দাবী কৰিছে 20,000 টকা। মাটি লৈ নহয়, ফোন যোগে কৰিছিলে হাৰকাটাতে। জাননী দিছোঁ মই, তাৰ ঘৰতো জাননী দিছিলোঁ আগত, কোনো ঘৰৰ পৰা কোনো ব্যৱস্থা লোৱা নাই। গতিকে মই বাধ্য হৈ কেনে শালকুচা আৰক্ষীত মই জাননী দিছোঁ। হাৰকাটা মুছলিমপাৰাতে। লম্পট চৰিত্ৰহীন এই যুৱকজন, আমি তাক আমাৰ দেশী ভাষাত আমি কওঁ জাৰুৱা। জাৰুৱাৰ সীমা নাই। এই জাৰুৱে এই ৰকম যে কৰিছে, আজি মই আপোনালোকৰ সংবাদ মাধ্যমক এই জাৰুৱাটাৰ বিষয়ে মই এনেকুৱা ক'ব। জাৰুৱাই নুৰ আমিন নামে লম্পট ল'ৰাটোৱে আমি জাৰুৱা বুলি কওঁ আমাৰ ভাষাত। এই জাৰুৱাই মোৰ প্ৰফাইলৰ পৰা স্ক্ৰীনশ্বট মাৰি ইনষ্টাগ্ৰাম, ফেচবুক বহুত ধৰণৰ সামাজিক মাধ্যমক মোক লেখি অশ্লীল ভাষাৰে লেখি তাই ষ্টেটাছ লগাইছে আৰু 3-4 জনক মেনশ্যন কৰিছে। এই লম্পটগৰাকীক মই এই সংবাদ মাধ্যমৰ যোগেদি মই কওঁ যে এই লম্পটগৰাকীক যাতে উচিত শাস্তি হয়, তাৰে মই আৰক্ষী চকীক বা বিভাগীয়ক মই এটাই দাবী জনাওঁ, এই লম্পটজনক যাতে কঠোৰ শাস্তি প্ৰদান কৰে। ভয় ভাবুকি তাই দেখেই থাকে। যদি বাজাৰৰ পৰা মই যদি ঘৰলৈ আহোঁ, বাট পথতে ৰখি কেনে বহুত অশ্লীল ভাষাৰে গালি গালাজ দিয়ে। মই ঘৰত বিচাৰ দিছোঁ, ঘৰৰ পৰাই একো বিচাৰ দিয়া নাই, এতিয়ালৈকে অহা নাই। তাৰপিছত এই 1 তাৰিখৰ দিনা মোৰ এনেকুৱা ফটো লগাই কেনে এই লম্পটজনে মোক এই সামাজিক মাধ্যমক বিৰাট লজ্জিত কৰিছে। আজি মই বিৰাট দুখ পাইছোঁ, বিৰাট লজ্জিত। মই কি কৰিম? মই কাতবা গ'লে মানুহ হাঁহে মোক দেখি কেনে। এতিয়া মই আৰক্ষীক এটাই অনুৰোধ দাবী কৰোঁ, যাতে এই লম্পটগৰাকীক যাতে উচিত শাস্তি দিয়ে। আদমাল্লি, হাৰকাটা মুছলিমপাৰা। মোৰ নাম মুকলেজুল আলী। মোৰ ঘৰৰ হাৰকাটা মুছলিমপাৰাত। ময়ো এজন সংবাদকৰ্মী। একেখন গাঁৱৰে। এতিয়া মই প্ৰশাসনক এটাই দাবী জনাওঁ যে যাতে এই লম্পটগৰাকী নুৰ আমিন যাতে ভৱিষ্যত এনেকুৱা কাম নকৰে। খালি মই বুলি নহয়, আৰু আন কোনোবাৰ যদি এনেকুৱা অৱস্থা কৰে, ঠিক তেনেকুৱাই পৰিণাম হ'ব। যেনেকুৱা আজি এই লম্পট নুৰ আমিনে যাতে যিয়ে মোৰ পেক্ষপ যিটো ষ্টৰি লগাইছে, এই লম্পট নুৰ আমিনক যদি আৰক্ষী প্ৰশাসনে যদি শাস্তি নিদিয়ে, বিগত আৰু দিনত এনেকুৱা মানুহৰ মাজত খেলা খেলি থাকিব। গতিকে মই এটাই আৰক্ষী প্ৰশাসনক দাবী জনাওঁ যে এই লম্পট নুৰ আমিনজনক যে উচিত শাস্তি দিয়ে, যাতে ভৱিষ্যত কোনোবাৰ জীৱন লৈ কেনে এনেকুৱা খেলা ধূলা নকৰে। ব্যুৰ ৰিপৰ্ট, এণ্টনি প্ৰসাদ।